ওদালগুৰি জিলাৰ মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইচএছ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। কাৰ্যসূচীত পাৰিষদ দীপক মৌৰৰ অংশগ্ৰহণ। আজি দিনৰ 12 বজাত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰামকৰণ গৌড়ে সভাপতিত্ব কৰা সভাখনত এইবেলি বিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক একোখনকৈ ফুলাম গামোচা, ফাইল, কভাৰ আৰু কলমেৰে সম্বৰ্ধনা জনোৱা দেখা যায়। এই সম্বৰ্ধনা অনুষ্ঠানত আৰ্থিকভাৱে সবল নোহোৱা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক বিটিআৰৰ পাৰিষদ দীপক মৌৰে ব্যক্তিগতভাৱে 2000 টকাকৈ প্ৰদান কৰে। আজিৰ সম্বৰ্ধনা অনুষ্ঠানত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দ্বিজেন চৌধুৰী আৰু অধ্যক্ষ সৰ্বানন্দ দেৱশৰ্মাৰ লগতে শিক্ষকসকল উপস্থিত থাকে। বিদ্যালয়খন শিক্ষকসকল প্ৰায়বিলাক বিদ্যালয় কিছু বিশেষ ব্যক্তিয়ে কৰিছোঁ। নিজে এইখন বিদ্যালয় মই এইখন বিদ্যালয়ৰ ছাত্ৰ, গতিকে এই অনুষ্ঠানটো পাই যথেষ্ট ভাল লাগিছিল। আৰু এইবাৰ মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয় বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী যি ফলাফল, যি ৰিজাল্ট যথেষ্ট ভাল হৈছে। প্ৰায় 50জনমান ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 53জন ছাত্ৰ-ছাত্ৰী জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত অকলে লেটাৰ পাইছে, বেলেগ বেলেগ ছাবজেক্টতো পাইছে। ভাল আৰু আমাৰ পিছপৰা অঞ্চল যে আমি বৰ্তমান বিচাৰোঁ আমাৰ ল'ৰা-ছোৱালীসকলে আহি থকা দিনত ভাল ফলাফল লাভ কৰে, ভালকৈ আগবাঢ়ি যাওক। আমাৰ মেট্ৰিকৰ ৰিজাল্ট আমি ভবা ধৰণে ইমান ভাল নাই, ভাল ডিভিজন আছে। আমি আশা কৰিছোঁ আহি থকা দিনবিলাকত আৰু ভাল হওক। আৰু বিশেষকৈ এইবাৰ যি ৰিজাল্ট হৈয়ে গ'ল, অহা বৰ্ষত যাতে আমাৰ যিসকল ল'ৰা-ছোৱালী পৰীক্ষা দিব মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী, তেওঁলোকে যাতে আমাৰ এই ছাত্ৰ-ছাত্ৰীসকলক দেখি আজিৰ অনুষ্ঠানত থাকি তেওঁলোকে যাতে অলপ ভালকৈ উৎসাহিত হৈ পেলাই অহাবাৰ পৰীক্ষা দিয়ে, তাকে আমি আশা কৰিছোঁ। আৰু আমাৰ এই অঞ্চলৰ শৈক্ষিক বাতাবৰণটো ভাল হয়, তাকে কামনা কৰিছোঁ। আৰু আমি চৰকাৰৰ তৰফৰ পৰা যথেষ্ট ল'ৰা-ছোৱালীবিলাকক চৰকাৰী সা সুবিধা প্ৰদান কৰা হৈছে, এই কথাবোৰ আজি আমি ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰিছোঁ। মই ভাবোঁ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট লাভান্বিত হ'ব আৰু সকলোকে শুভেচ্ছা জনাইছোঁ, তেওঁলোকক অভিনন্দন জনাইছোঁ। তেওঁলোকে যাতে আহি থকা দিনত তেওঁলোকে সফলভাৱে নিজক প্ৰতিষ্ঠিত কৰিব পাৰে আৰু সমাজৰ ভাল মানুহ হ'ব পাৰে।